সন্মানীয় দত্তদেৱক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰাক-বৈদিক যুগৰ পৰা মহাপুৰুষ গুৰুজনাকে আদি কৰি বৰ্তমান পৰ্যায়লৈকে প্ৰকৃতি সংৰক্ষণ সম্পৰ্কত ভাৰতবৰ্ষৰ স্থিতি সম্বন্ধে ব্যাখ্যা কৰি অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰি প্ৰসংগ ব্যাখ্যা কৰাৰ বাবে আমি সকলোৱে নিশ্চয়কৈ আপ্লুত হৈছোঁ। আৰু তেখেতৰ দৰে এগৰাকী নেচাৰৰ যিগৰাকী অথৰিটি বুলি ক'ব পাৰি আমাৰ অসমৰ ক্ষেত্ৰত, গতিকে যিগৰাকী ব্যক্তিয়ে কৈশোৰতে জন্ম দিছিল নেচাৰ্ছ বেকন আৰু 40 বছৰীয়া যাত্ৰাৰ অন্তত তেখেতৰ কেইবাটাও সফলতা আছে, যাৰ জৰিয়তে 12 বছৰীয়া আন্দোলনৰ পৰা সৃষ্টি হৈছিল চক্ৰশিলা সংৰক্ষিত বনাঞ্চল, দশকজোৰা আন্দোলনৰ পৰিণতিত বৰ্ষাৰণ্য সংৰক্ষণ কৰাৰ বাবে দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল ঘোষণা হৈছিল। আৰু আজি তেওঁ এই প্ৰকৃতি সংৰক্ষণৰ সম্পৰ্কত এতিয়াও তেওঁৰ যাত্ৰা অব্যাহত এক আলোচনা ইয়াত অনুষ্ঠিত কৰিছে আৰু তাৰ জৰিয়তে প্ৰকৃতি সম্পৰ্কে সচেতনতা বৃদ্ধি কৰা বাবে প্ৰচেষ্টা হাতত লৈছে। মোৰ বক্তব্যত মই কৈছোঁ যে প্ৰকৃতি আৰু মানুহ বেলেগ বেলেগ নহয়, মানুহ প্ৰকৃতিৰ এটা অংগ। যেনেকৈ প্ৰকৃতি এটা বৃহৎ পৰিয়াল, এটা ইক'ছিষ্টেম, আৰু ইক'ছিষ্টেমৰ সকলো সদস্যই প্ৰকৃতিক সুৰক্ষিত কৰা, লালন পালন কৰা, তাৰ দায়িত্ব কৰ্তব্য সকলোৰে ওচৰত আছে। কিন্তু যিসকল প্ৰকৃতিৰ জীৱ জন্তু, চৰাই চিৰিকটি, পশু পক্ষী, তেওঁলোকেতো নিজৰ দায়িত্ব পালন কৰি আছে, কিন্তু আমাৰ মানুহে সেই পৰিয়ালৰ বা সেই ইক'ছিষ্টেমৰ সদস্য হিচাপে আমাৰ দায়িত্ব আমি পালন কৰা নাই। এই আলোচনাখনিয়ে আৰু বিশেষকৈ প্ৰকৃতি সাহিত্য হিচাপে এক শ্ৰেণীৰ সাহিত্য সৃষ্টিৰ জৰিয়তে জনগণৰ মাজত প্ৰকৃতি সম্পৰ্কে সচেতনতা বৃদ্ধি কৰিব বুলি মই আশা